নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই দেখুৱাম আপোনালোকে কেনেকৈ সেল্ফ ইনুমেৰেশ্যন কৰিব। অৰ্থাৎ আপোনালোকৰ লোকপিয়লৰ যি ঘৰ গণনাৰ বাবে আপোনালোকক সেল্ফ ইনুমেৰেশ্যন কৰিবলৈ দিছে, অৰ্থাৎ যিসকলে পাৰে আপোনালোকে কৰিব পাৰিব। আৰু কেনেকৈ আপোনালোকে সেল্ফ ইনুমেৰেশ্যন কৰিব আজি মই এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ বিতংকৈ দেখুৱাম। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। পোনপ্ৰথমতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো অপেন কৰিব। অপেন কৰি আপোনালোকে se.census.gov.in এই ৱেবছাইটটো আপোনালোকে টাইপ কৰিব। টাইপ কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। আৰু এই ৱেবছাইটটোৰ লিংক আপোনালোকক মই মোৰ ডেছক্ৰিপশ্যনত লিংকত দি দিম। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে চাব পাৰিছে তলতে আপোনালোকৰ আহিছে state/ut। আপোনালোকে ইয়াত পৰা আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকে ক্লিক কৰি আপোনালোকে ইয়াত ষ্টেটটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে ইয়াত অ'কে বুলি আছে, অ'কে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। আৰু এই যিটো আপোনালোকৰ পৰ্টেল, এই পৰ্টেলটো আপোনালোকৰ 16 আগষ্টৰ তাৰিখলৈকে আপোনালোকৰ অপেন থাকিব। তাৰপিছত আপোনালোকৰ বন্ধ হৈ যাব। আজিৰ পৰা আপোনালোকৰ এই পৰ্টেলটো আৰম্ভ হৈছে। আপোনালোকে কৰিবৰ কাৰণে এইটো যেতিয়া আপোনালোকে ষ্টেটটো ইয়াত চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পাছত আপোনালোকে তলত চাব পাৰিছে ইয়াত লিখা আহি গ'ল আপোনালোকৰ নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড। অৰ্থাৎ আপোনালোকৰ ঘৰৰ যিজন মুৰব্বী, সেই মুৰব্বীজনৰ নাম আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকৰ ইমেইল আইডি দিব, নাথাকিলেও আপোনালোকৰ কথা নাই। তাৰপিছত আপোনালোকে ইয়াত দিব মোবাইল নম্বৰ। তাৰপিছত আপোনালোকে তলৰ কেপচা কোডটো ইয়াত এণ্টাৰ কৰিব। আৰু তাৰপিছত আপোনালোকে গেট অ'টিপিত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ যিটো দিব, সেই মোবাইল নম্বৰটোত আপোনালোকৰ অ'টিপি আহিব। অ'টিপি অহাৰ পিছত আপোনালোকে ছাবমিট কৰিব লাগিব। গতিকে মই আপোনালোকক এইখিনি ফিল আপ কৰি আপোনালোকক দেখুৱাই আছোঁ। চাব পাৰিছে মোৰ মোবাইলত অ'টিপি আহি গৈছে। এতিয়া অ'টিপি অহাৰ পিছত মই অ'টিপি ইয়াত টাইপ কৰিছোঁ। তাৰপিছত তলত আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি ল'ব। আপোনালোকে ইংলিছ, অসমীয়া, নানান ধৰণৰ ভাষা, হিন্দী আহি যাব। তাৰপিছত আপোনালোকে যিটো আপোনালোকৰ সহজ হয় সেই ভাষাটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত তলত কেপচা কোডটো আপোনালোকে ছেম ওপৰৰ বক্সত টাইপ কৰিব। তাৰপিছত আপোনালোকে ভেৰিফাই অ'টিপিত ক্লিক কৰিব। যেতিয়া আপোনালোকে ভেৰিফাই অ'টিপিত আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে অ'কে কৰি দিব। অ'কে কৰাৰ পাছত আপোনালোকে ইয়াত পোনপ্ৰথমতে আপোনালোকৰ কুৱেশ্যন আহিব যে প্ৰথমতে আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে পিনক'ড, তাৰপিছত আপোনালোকৰ ভিলেজ, তাৰপিছত আপোনালোকে এনেকৈ চিলেক্ট কৰাৰ পাছত আপুনি তলত স্ক্ৰল ডাউন কৰিব। তাৰপিছত ছেভ এণ্ড নেক্সট কৰিব। তাৰপিছত আপোনালোকে ইয়াত কনফাৰ্ম লোকেশ্যনত ক্লিক কৰিব। কনফাৰ্ম লোকেশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকৰ ইয়াত হৈ যাব। তাৰপিছত আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পাছত ইয়াত আপোনাক আকৌ সুধিব কনফাৰ্ম লোকেশ্যন বুলি, য়েছ কৰিব যদি কনফাৰ্ম আছে। তাৰপিছত 2 নম্বৰ পেজটো আহিব। আপোনালোকৰ ইয়াত সুধিছে প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ফ্ল'ৰ অফ দ্য চেঞ্চাছ হাউচ। অৰ্থাৎ আপোনালোকৰ ফ্ল'ৰটো, ঘৰৰ ফ্ল'ৰটো কিহৰ হয়, যে আপোনালোকৰ বাৰ্ণ ব্ৰিক, মাড মানে মাটি, নে উড, নে আপোনাৰ বেম্বো, ষ্ট'ন, চিমেণ্ট, এনি আদাৰ যি হয় আপোনালোকে সেইটো দিব। ইয়াত মোৰ ধৰক আপোনালোকৰ তলৰ ফ্ল'ৰটো যিহেতু চিমেণ্টৰ, গতিকে মই চিমেণ্টৰ দি দিছোঁ। তাৰপিছত আপোনালোকে দি দিছে আকৌ প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ৱাল অফ দ্য চেঞ্চাছ হাউচ। অৰ্থাৎ আপোনালোকৰ ৱালটো কিহৰ হয়, ইয়াত আপোনালোকে মই দি দিছোঁ আপোনালোকৰ যি হয় সেইটো দি দিব, যে আপোনালোকৰ বেম্বো হয়, নে উড হয়, নে আপোনালোকৰ বাৰ্ণ ব্ৰিক হয়, নে আপোনালোকৰ ইয়াত দিয়া আছে আপোনালোকৰ বেম্বো, যিটো অপশ্যন হয় আপোনালোকে ইয়াত দি দিব পাৰিব। মই ইয়াত বাৰ্ণ ব্ৰিক বুলি দিছোঁ। তাৰপিছত আপোনালোকে আহিলে প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ৰুফ। অৰ্থাৎ আপোনালোকৰ ঘৰৰ চালিটো কিহৰ হয় সেইটো আপোনালোকে দি দিব। মই ইয়াত দি দিছোঁ GI মেটেল এছবেষ্টছ ছিটছ। তাৰপিছত আপোনালোকে ইয়াত কৈ চাব কণ্ডিশ্যন অফ দিছ চেঞ্চাছ হাউচ দিয়া আছে গুড, লাইভেবল, ডিলাপিডেটেড দিয়া আছে। গতিকে আপোনালোকৰ যদি ভাল হয় আপোনালোকৰ ঘৰৰ কণ্ডিশ্যনটো গুড বুলি দিব। আৰু যদি যেন তেন থাকিব পৰা হয় তেতিয়া লাইভেবল দিব। আৰু যদি অলপ মেজৰ ৰিপেয়াৰেশ্যনৰ আছে তেতিয়াহ'লে আপোনালোকে ডিলাপিডেটেড দিব। গতিকে ইয়াত মই দি দিছোঁ গুড বুলি। তাৰপিছত আহিলে আপোনালোকৰ ইয়াত আকৌ ছেভ এণ্ড নেক্সট, আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব, আকৌ য়েছ কৰিব কনফাৰ্ম। তাৰপিছত আপোনালোকক নেক্সট পেজত যাব। নেক্সট পেজত যোৱাৰ পিছত ইয়াত দিয়া আছে আপোনালোকৰ টোটেল নাম্বাৰ অফ পাৰ্চনছ নৰ্মেলি ৰিচাইডিং ইন দিছ হাউচ হোল্ড। অৰ্থাৎ আপোনালোকৰ ঘৰটোত কেইজন মানুহ বা কেইজন সদস্য আছে সেইটো আপোনালোকে ইয়াত দিব। আমাৰ ঘৰত যিহেতু সদস্য আছে সেই সদস্য সংখ্যাটো মই ইয়াত দি দিছোঁ। তাৰপিছত দিয়াৰ পিছত আপোনালোকে ইয়াত তলত আকৌ আপোনালোকে স্ক্ৰল ডাউন কৰিব, নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড। অৰ্থাৎ হাউচ হোল্ডৰ নামটো অলৰেডি ইয়াত আগতে দিয়াই আছে, গতিকে আহি গ'ল। তাৰপিছত আপোনালোকে দিয়া আছে ছেক্স অফ দ্য হেড অফ দ্য হাউচ হোল্ড। তাৰপিছত ইয়াত আপোনালোকে যিটো হয় আপোনালোকে মেল ফিমেল সেইটো আপোনালোকে দি ল'ব। তাৰপিছত আপোনালোকে কাষ্টটো ইয়াৰ পৰা চিলেক্ট কৰিব, কাষ্টটো আপোনালোকে ইয়াত দি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত ক্লিক টু ভিউ SC ST লিষ্ট ইয়াত আপোনালোকে চাব পাৰে। তাৰপিছত আপোনালোকে ইয়াত তলত চাব পাৰিছে আকৌ লিখা আছে ইয়াত আপোনালোকে অ'নাৰশ্বিপ ষ্টেটাছ অফ দিছ হাউচ। তো অ'ন্ড হ'ব, যদি আপোনাৰ ৰেণ্টেড হয় ৰেণ্টেড, আৰু যদি এনি আদাৰ হয় এনি আদাৰ দিব। নাম্বাৰ অফ ডুৱেলিং ৰুমছ, অৰ্থাৎ আপোনালোকে এই ডুৱেলিং ৰুমছটো আপোনালোকৰ কিটচেনৰ বাহিৰে, কিটচেন, টয়লেট আৰু আপোনালোকৰ এনেকুৱা গোহালি এনেকুৱা ধৰণৰ বাহিৰে আপোনালোকে বেলেগ যিকেইটা ৰুম আছে আপোনালোকে দিব পাৰিব। যেনেকৈ আপোনালোকৰ বেডৰুম হওক বা আপোনালোকৰ ডাইনিং হওক, এনেকুৱা ধৰণৰ ৰুমবিলাক আপোনালোকে ইয়াত দিব পাৰিব। ইয়াত দি দিছোঁ, বাৰাণ্ডা নহ'ব ডুৱেলিং ৰুমত। তাৰপিছত আপোনালোকে ইয়াত দিব আপোনালোকৰ নাম্বাৰ অফ মেৰিড কাপল, আপোনালোকৰ মেৰিড কাপল কেইজন আছে দিলে। তাৰপিছত আপোনালোকৰ ইয়াত তলত আকৌ আহিলে ছেভ এণ্ড নেক্সট, ছেভ এণ্ড নেক্সটত আপোনালোকে ক্লিক কৰিলে, য়েছ কৰিলে কনফাৰ্মেশ্যনত। তাৰপিছত আকৌ আহিলে আপোনালোকৰ 4 নম্বৰ পেজটোত ইয়াত দিয়া আছে মেইন চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ। ড্ৰিংকিং ৱাটাৰৰ মেইন চ'ৰ্চটো কি, যদি আপোনালোকৰ ঘৰতে টেপ ৱাটাৰ আছে তেতিয়াহ'লে ছেকেণ্ড নম্বৰ অপশ্যনটো হ'ব। আৰু যদি আপোনালোকৰ
বেলেগ অপশ্যনটো নাই তেতিয়াহ'লে যদি আপোনালোকে বাহিৰৰ পৰা পানী খাই আছে তেতিয়াহ'লে টেপ ৱাটাৰ ফ্ৰম ট্ৰিটেড চ'ৰ্চ বুলি দিব, আৰু যদি আপোনালোকৰ কুঁৱা আছে ৱেল দিব, আৰু যদি হেণ্ডপাম্প আছে হেণ্ডপাম্প, টিউবৱেল থাকিলে টিউবৱেল দিব, ৰিভাৰ হ'লে ৰিভাৰৰ পৰা খালে ৰিভাৰ দিব। তাৰপিছত আহিছে এভেইলেবিলিটি অফ ড্ৰিংকিং ৱাটাৰ চ'ৰ্চ নিয়াৰ দ্য প্ৰিমিচেছ, অৰ্থাৎ আপোনালোকৰ ঘৰৰ কাষতে আছে নে আপোনালোকৰ ঘৰৰ ভিতৰতে আছে, মানে আপোনালোকৰ যিটো প্ৰিমিচেছ অৰ্থাৎ আপোনালোকৰ যিটো মাটিডোখৰ সেই মাটিডোখৰৰ ভিতৰতে আছে নে আপোনালোকৰ ঘৰৰ পৰা বাহিৰত যাব লাগে আনিবলৈ, সেইটো আপোনাৰ অপশ্যনটো চিলেক্ট কৰি ল'ব। আজিকালি সাধাৰণতে উইদিন দ্য প্ৰিমিচেছ হয়, সেইটো চিলেক্ট কৰিলে তাৰপিছত মেইন চ'ৰ্চ অফ লাইটিংটো আপোনালোকৰ ঘৰত যিটো লাইট জ্বলে সেই লাইটটো আপোনালোকৰ মেইন চ'ৰ্চটো কি, সাধাৰণতে এইটো ইলেক্ট্ৰিচিটি হয়। কিছুমানৰ যদি আপোনালোকে আজিকালি কেৰাচিন দি জ্বলাই যিটো কেৰাচিন হ'ব, চ'লাৰ হ'লে চ'লাৰ হ'ব, যিটো মেক্সিমাম জ্বলাই সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আহিলে এক্সেছ টু লেট্ৰিন, ইয়াত আপোনালোকে এক্সক্লুচিভলি ফৰ হাউচৰ ইউজ অনলি, অৰ্থাৎ যদি আপোনালোকৰ ঘৰৰ কাৰণে নিজাববীয়াকৈ আছে তেতিয়াহ'লে ফাৰ্ষ্ট নম্বৰটো হ'ব, আৰু যদি আপোনালোকৰ 2-3টা ফেমিলি যদি শ্বেয়াৰ কৰে তেতিয়াহ'লে শ্বেয়াৰ উইথ আদাৰ হাউচ হোল্ড হ'ব, আৰু যদি পাব্লিক লেট্ৰিন হয় পাব্লিক হ'ব, আৰু অ'পেন হ'লে অ'পেন দিব, অৰ্থাৎ আজিকালি সাধাৰণতে অ'পেন নাথাকে। আপোনালোকে যিটো অপশ্যন খুজিছে টাইপ অফ লেট্ৰিন, এই টাইপ অফ লেট্ৰিনটো আপোনালোকৰ চেপ্টিক টেংক নে পাইপ চেভাৰ চিষ্টেম নে আদাৰ চিষ্টেম, এইটো সাধাৰণতে চেপ্টিক টেংকেই হয় সকলোৰে, আৰু যদি কিছুমানৰ পাইপ চেভাৰ চিষ্টেম আছে গতিকে পাইপ চেভাৰ চিষ্টেম দিব পাৰে, নহ'লে আদাৰ চিষ্টেম থাকিলে আদাৰ চিষ্টেম দিব। তাৰপিছত টুইন, ইয়াত আপোনালোক এইটো পইণ্টটো আপোনালোকে চিলেক্ট কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। তাৰপিছত ইয়াত দিছে ৱেষ্ট ৱাটাৰ, অৰ্থাৎ আপোনালোকৰ যিটো লেতেৰা পানী সেইটো আপোনালোকে অ'পেন ড্ৰেইনেজত যায় নে ক্ল'জ ড্ৰেইনেজত যায় নে ন' ড্ৰেইনেজ, অৰ্থাৎ এনেই মানে মুকলিকৈ পেলাই দিয়ে। সাধাৰণতে এইটো কিছুমানৰ টাউন এলেকাটো ক্ল'জ ড্ৰেইনেজ থাকে, আৰু গাঁও এলেকাত আপোনালোকৰ অ'পেন ড্ৰেইনেজ আছে যদি অ'পেন ড্ৰেইনেজ দিব। তাৰপিছত আপোনালোকে আহিলে বাথিং ফেচিলিটি এভেইলেবল উইদিন দ্য প্ৰিমিচেছ, অৰ্থাৎ আপোনালোকৰ যদি বাথিং ফেচিলিটি আছে নাই, বাথৰুম বা ইনক্ল'জাৰ উইদাউট ৰুফ, অৰ্থাৎ কিছুমান ঘৰৰ চালি নিদিয়া যদি বাথৰুম আছে সেইটো ছেকেণ্ড নম্বৰ, আৰু যদি বাথৰুম প্ৰপাৰলি আছে বাথৰুম, আৰু যদি নাই গতিকে বাথৰুমটো ইয়াত প্ৰথমতে দি দিলোঁ। তাৰপিছত আহিলে আপোনাৰ এভেইলেবিলিটি অফ কিটচেন এণ্ড LPG, অৰ্থাৎ আপোনালোকৰ ঘৰৰ কিটচেনটোত আপোনালোকে LPGৰ সৈতে PNGৰ সৈতে নে অন্যান্য কিহেৰে জ্বলাই আপোনালোকে ইয়াত কুকিং কৰে সেইটো আপোনালোকে চিলেক্ট কৰিব। ইয়াত দিছোঁ হেজ LPG কানেকশ্যন, তাৰপিছত কুকিং ইনচাইড হাউচ বাট নট ইন দ্য কিটচেন, এইটোত যদি আপোনালোকে চিলেক্ট কৰে তাৰপিছত বাকীখিনি ইয়াত চিলেক্ট কৰিব নালাগে। তাৰপিছত আহিলে আপোনালোকৰ মেইন ফিউল ইউজ ফৰ কুকিঙৰ কাৰণে আপোনালোকে মেইন ফিউল কি ইউজ কৰে, ফায়াৰউড খৰি, তাৰপিছত আছে কাউডাং কেক, তাৰপিছত কোল, তাৰপিছত কেৰচিন, সাধাৰণতে আজিকালি এইটো LPG হয়, আৰু যদি ফায়াৰউড হয় তেতিয়া ফায়াৰউড চিলেক্ট কৰিব পাৰে, বা ইলেক্ট্ৰিচিটি হ'লে ইলেক্ট্ৰিচিটি। তাৰপিছত আপোনালোকে ছেভ এণ্ড নেক্সট কৰিলে আকৌ কনফাৰ্মত য়েছ কৰিলে, তাৰপিছত আকৌ আপোনালোকৰ আৰু এটা পেজ আহি যাব আপোনাৰ সন্মুখত। ইয়াত চাব পাইছে আপোনালোকৰ ঘৰত কিবা ৰেডিঅ' আছেনে, যদি ৰেডিঅ' আপোনালোকে মোবাইলতে আপোনালোকে ৰেডিঅ' সেইখিনি শুনে তেতিয়াহ'লে আপোনালোকে ছেকেণ্ড নম্বৰ অপশ্যনত দিব, যদি ৰেডিঅ' আছে ৰেডিঅ' দিব। তাৰপিছত টেলিভিশ্যন আছে নে সুধিছে, তাৰপিছত টেলিভিশ্যন আছে যদি আপোনালোকৰ DTH কানেকশ্যন আছে নে ফ্ৰী ডিছ TV2 নে কেবল কানেকশ্যন যিটো হয় আপোনালোকে দিব। ইয়াত আপোনালোকৰ দিয়া আছে দূৰদৰ্শন ফ্ৰী ডিছ, আদাৰ DTH কেবল ইয়াত দিব। তাৰপিছত দিয়াৰ পিছত আপোনালোকে আহিলে এক্সেছ টু ইণ্টাৰনেটটো আপোনালোকে কিহত চলায়, আপোনালোকৰ ঘৰত লেপটপ আছে নে আপোনালোকৰ মোবাইলত চলায় নে এনি আদাৰ ডিভাইচত চলায়, যদি আপোনালোকে মোবাইলত চলায় মোবাইল দিব, লেপটপত হ'লে লেপটপত দিব। তাৰপিছত আপোনালোকৰ ঘৰত লেপটপ কম্পিউটাৰ আছে নে, যদি আছে য়েছ দিব, নাই যদি ন' দিব। তাৰপিছত আহিলে আপোনালোকৰ টেলিফোন, মোবাইল ফোন, স্মাৰ্টফোন, যদি আছে আপোনালোকে য়েছ দিব, নাই যদি ন' দিব, আৰু আছে যদি আপোনালোকে স্মাৰ্টফোন আৰু লেণ্ডফোন যদি দুইটা আছে তেতিয়াহ'লে বোথ দিব। তাৰপিছত আহিলে আপোনালোকৰ বাইচাইকেল আপোনালোকৰ ঘৰত আছে নাই, যদি বাইচাইকেল আপোনালোকৰ ঘৰত আছে বাইচাইকেল বুলি দিব, আৰু যদি আপোনালোকৰ মটৰচাইকেল আছে মটৰচাইকেল দিব। তাৰপিছত আহিলে আপোনালোকৰ যদি দুইটাই আছে বোট দিব। তাৰপিছত আহিলে আপোনাৰ কাৰ জীপ ভেন আছে নাই, যদি আছে য়েছ দিব, নাই যদি ন' দিব। তাৰ মেইনছ ৰেল কনজিউম ইন দ্য হাউচ হোল্ড, অৰ্থাৎ আপোনালোকৰ ঘৰত আপোনালোকৰ খাদ্যৰ বাবে মূল যিটো আপোনাৰ খাদ্য সেইটো কি আপোনালোকে ব্যৱহাৰ কৰে, ৰাইচ নে হোৱাইট নে জোৱাৰ নে বাজৰা নে মেইজ নে এনি আদাৰ। সাধাৰণতে আমাৰ অসমৰ মানুহখিনিতে ৰাইচ ব্যৱহাৰ কৰে, আৰু ৰাইচ দিব, আৰু যদি আপোনালোকৰ ঘৰত আপোনাৰ ঘেঁহু ব্যৱহাৰ কৰে ঘেঁহু দিব, জোৱাৰ কৰিলে জোৱাৰ দিব, বাজৰা কৰিলে বাজৰা দিব, যিটো আপোনালোকে সাধাৰণতে ব্যৱহাৰ কৰে মূল খাদ্য হিচাপে সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে শেষতে মোবাইল নম্বৰটো আপোনালোকক দিয়াই আছে, গতিকে মোবাইল নম্বৰটো আৰু দিব নালাগে, ইয়াত অলৰেডি টাইপ থাকিব। তাৰপিছত আপোনালোকে আকৌ ছেভ এণ্ড নেক্সটত আপোনালোকে ক্লিক কৰিব, কনফাৰ্মত য়েছ কৰিব। তাৰপিছত আপোনালোকৰ ইয়াত কি হ'ব, 6 নম্বৰ পেজটো খোল খাব। 6 নম্বৰ পেজটো আপোনালোকে চাব পাইছে যিখিনি আপোনালোকে ভৰাইছে সেই গোটেইখিনি তথ্য আপোনালোকৰ সন্মুখত আহি যাব। আহি যোৱাৰ পাছত আপোনালোকে ইয়াত কনফাৰ্মেশ্যন বা আপোনালোকে ৰিভিউ কৰিব পাৰিব। যদি কিবা আপোনালোকৰ ইয়াত ভুল আছে তেতিয়াহ'লে আপোনালোকে ইয়াত ছেভ এজ ড্ৰাফ্ট কৰি পেলাই আপোনালোকে বা বেক এণ্ড কাৰেক্টটো কৰিব পাৰিব। আৰু যদি আপোনালোকৰ মতে একো ভুল নাই গোটেইখিনি তথ্য শুদ্ধ আছে তেতিয়াহ'লে আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰিব। তাৰপিছত ফাইনেল ছাবমিটৰ কাৰণে আকৌ য়েছ বুলি আপোনাক সুধিব, ন' য়েছ, তাৰপিছত আপোনালোকে য়েছ বুলি ইয়াত ক্লিক কৰিব যদি আপোনালোকৰ গোটেইখিনি ঠিক আছে। তাৰপিছত আপোনালোকে ইয়াত দিয়া আছে চেল্ফ ইনফৰমেশ্যন চৰি এন আনন'ন ইৰ'ৰ হেজ অকাৰ হোৱাইল প্ৰচেছিং ইয়ৰ ৰিকুৱেষ্ট। এনেকুৱা ধৰণৰ যদি আপোনালোকৰ সন্মুখত লিখা আছে চৰি এন আনন'ন ইৰ'ৰ হেজ অকাৰ্ড হোৱাইল প্ৰচেছিং ইয়ৰ ৰিকুৱেষ্ট, আপোনালোকে এইটো কোনো চিন্তাৰ কাৰণ নহয়, এইটো আপোনালোকে চিন্তা কৰিব নালাগে যে এনেকুৱা আহিলে ট্ৰাই এগেইন বুলি লিখা আহিছে, এইটো আপোনালোকৰ টেকনিকেল ইৰ'ৰ হয়, এইটো আহিলেও আপোনালোকৰ কোনো টেনশ্যন নাই। কিন্তু আপোনালোকৰ মোবাইলত মেছেজ আহিছে নাই, যিটো আপোনালোকে SE নাম্বাৰ চেল্ফ ইনফৰমেশ্যন নাম্বাৰটো আপোনালোকৰ মোবাইলত মেছেজত আহিছে নাই, সেইটোৱে আপোনালোকৰ জৰুৰী কথা। এইটো আহিলেও আপোনালোকে টেনশ্যন কৰিব নালাগে, কাৰণ এইটো আপোনালোকৰ এটা টেকনিকেল ইৰ'ৰ হয়। আপোনালোকৰ মোবাইলত মেছেজ কেনেকুৱা ধৰণৰ মেছেজ আহিব মই মেছেজটো আপোনালোকক দেখুৱাই আছোঁ।
আপোনালোকে চাব পাৰিছে এনেকুৱা ধৰণৰ যদি আপোনালোকৰ মোবাইলত মেছেজ আহে তেতিয়াহ'লে সেই টেকনিকেল ইৰৰটো দেখুৱালেও আপোনালোকৰ কোনো অসুবিধা নাই। ইয়াত লিখা আছে ডিয়াৰ ৰেছপণ্ডেণ্ট থেংক ইউ ফৰ কমপ্লিটিং চেল্ফ ইনুমেৰেশ্যন ইয়'ৰ SCID ইজ আৰু প্লিজ কিপ দিছ ছেভ এণ্ড শ্বেয়াৰ উইথ ইনুমেৰেটৰ ৱেন আস্কড। অৰ্থাৎ আপোনালোকে এই আইডিটো আপোনালোকে শ্বেয়াৰ কৰিব লাগিব যেতিয়া আপোনালোকৰ ঘৰত লোকপিয়ল বা ঘৰ গণনা কৰা ইনুমেৰেটৰ আপোনালোকৰ ঘৰত আহিব। আপোনালোকক সুধিব যে আপোনালোকে চেল্ফ ইনুমেৰেশ্যন কৰিছে নেকি। যদি আপোনালোকে কৰি ৰাখিছে তেতিয়া আপোনালোকে কৈ দিব যে কৰিছোঁ আৰু এই SCIDটো আপোনালোকে দি দিব। মই এই SCIDটো ইয়াত ব্লাৰ কৰি দিছোঁ যিহেতু এইটো এটা কনফিডেঞ্চিয়েল হয়। আৰু এই আইডিটো আপোনালোকে দি দিয়াৰ লগে লগে তেখেতসকলে আপোনালোকৰ এই SCIDটো তেখেতসকলৰ পৰ্টেলত যেতিয়া আপোনালোকে ছাবমিট কৰিব, ছাবমিট কৰিলে আপুনি ভৰোৱা গোটেই তথ্যখিনি তেখেতসকলৰ ওচৰত আহি যাব আৰু তেখেতসকলে সেই তথ্যখিনি ভেৰিফাই কৰিব। যদি তেখেতসকলৰ মতে আৰু আপুনি ভৰোৱা তথ্যখিনি মিলি যায় তেতিয়াহ'লে তেখেতসকলে কনফাৰ্ম আৰু ভেৰিফাই কৰি দিব। আৰু যদি নিমিলে তেতিয়াহ'লে তেওঁলোকে কি কৰিব, তেওঁলোকে যিবিলাক অৰ্থাৎ আপোনালোকে যিবিলাক ইনপুট কৰিছে সেই ইনপুটবিলাকত তেওঁলোকে কাৰেক্ট কৰিব। কাৰেক্ট কৰি তেওঁলোকৰ ফালৰ পৰা আকৌ ৰিছাবমিট কৰি পেলাই আপোনালোকৰ ঘৰৰ গণনাটো তেখেতসকলে কনফাৰ্ম কৰি দিব। এনেকৈ আপোনালোকৰ ঘৰৰ চেল্ফ ইনুমেৰেশ্যনটো কৰিব পাৰিব। আৰু আপোনালোকে চেল্ফ ইনুমেৰেশ্যন কৰোঁতে কোনো ভুল হ'লেও আপোনালোকৰ চিন্তাৰ কাৰণ নাই, যিহেতু আপোনালোকৰ ঘৰত ইনুমেৰেটৰসকল আহিব আৰু ইনুমেৰেটৰ আহি পেলাই সেইসকলে আপোনালোকৰ এই যি চেল্ফ ইনুমেৰেশ্যন আপোনালোকে কৰিব এই বস্তুটো আপোনালোকে তেখেতসকলে ভেৰিফাই কৰিব আৰু যদি কিবা বিসংগতি আছে তেখেতসকলে কাৰেক্ট কৰিহে ছাবমিট কৰিব। গতিকে এইটোৱে আছিলে আজিৰ ভিডিঅ'ত। যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে ভাল পায় বা এনেকুৱা ধৰণৰ ভিডিঅ' ভাল পায় তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলত যদি আপোনালোকে পোনপ্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব, তেতিয়াহে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' দেখিবলৈ আপোনালোকে পাব। ধন্যবাদ। জয় অসম।